তো নমস্কাৰ সকলোকে, মই প্ৰাচুৰ্য ছাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইড ইউটিউব চেনেললৈ। তো আজি ২২ ছেপ্টেম্বৰ। তো এটা বহুত ভাল খবৰ আমাৰ কাৰণে। তো কাৰণটো হ'ল যে জেএনভি গাইড ইউটিউব চেনেলে আজি ১৫,০০০ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব সক্ষম হ'ল। আৰু সকলো আপোনালোকৰ ফলত সকলো অভিভাৱক লগতে ছাত্ৰ-ছাত্ৰীসকলকে বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ টীমৰ ফালৰ পৰা যে আপোনালোকে ইমান মৰম ইমান আদৰ দি পেলাই ৩ বছৰ হৈছিলে আমাৰ জেএনভি গাইড ইউটিউব চেনেলটো ২০২১ চনৰ আমি ছেপ্টেম্বৰ শেষৰ ফালে আৰম্ভ কৰিছিলোঁ এই চেনেলটো। আৰু বৰ্তমান ২০২৪ চনৰ এতিয়া ছেপ্টেম্বৰ মাহত এই চেনেলটো ১৫,০০০ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব সক্ষম হ'ল। তো সকলোকে আকৌ এবাৰ বহুত বহুত ধন্যবাদ আৰু আগন্তুক দিনলৈ আপোনালোকৰ ফালৰ পৰা এনেকুৱাকৈ মৰম আশীৰ্বাদ লাগিব। আৰু তাৰ লগতে আমিও আমাৰ ফালৰ পৰা 100% চেষ্টা কৰিম যাতে আমি আৰু বেছি ভাল কোৱালিটি ভিডিঅ' আনিব চেষ্টা কৰোঁ বা ভিডিঅ' আনিম বা আৰু বেছি ভালকৈ আমি বস্তুবিলাক পঢ়োৱা ভিডিঅ'বিলাক আনিম। তো তেনেকৈ আপোনালোকে চেনেলটো চাই থাকিব আৰু ঘৰৰ ওচৰত যদি আপোনালোকৰ কোনোবা ষ্টুডেণ্ট আছে বা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বন্ধুসকলৰ মাজত অলপমান আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিবা। তো আগন্তুক দিনলৈ আৰু বহুতখিনি ভিডিঅ' আহিব বাকী আছে। তো তোমালোকে ভালকৈ চাবা আৰু তোমালোকে জনাবাচোন কেনেকুৱা টাইপত ভিডিঅ' লাগে বা কেনেকুৱা টাইপত বস্তুবিলাক লাগে। তো ইয়াতে মই আকৌ এবাৰ দেখা দিছোঁ। তো আমাৰ এনেকুৱাকৈ ভিডিঅ'সমূহ দি থৈ দিয়া আছে নৱোদয় বিষয়ে, নৱোদয় বাছনি পৰীক্ষাৰ বিষয়ে গোটেইখিনি। আৰু নৱোদয় কেম্পাছটোৰো কিছুমান দি থৈ দিয়া আছে ধেমাজি জিলাৰ নৱোদয়খন হওক বা যোৰহাট জিলাৰ নৱোদয়খন বা হোষ্টেলৰ বস্তুখিনিও আমি অলপমান দেখাব চেষ্টা কৰিছিলোঁ মই আগতে। আৰু বৰ্তমান এতিয়া আমি মানসিক দক্ষতা আৰু অসমীয়াৰ ইউটিউবত লাইভ ক্লাছ মাজতে দিছিলোঁ আৰু আগন্তুক দিনলৈ আহি আছে। তেনেকৈ আৰু বহুতখিনি ভিডিঅ' আহিব তো সকলোৱে ভালকৈ চাব। আৰু এটা আজি হ'ল ২২ তাৰিখ, অহাকালি ২৩ তাৰিখ যেতিয়া, তো অহাকালি ফৰ্ম ফিল আপৰ লাষ্ট ডেট। তো সকলোৱে পলম নকৰি যিসকলে ফৰ্ম ফিল আপ কৰা নাই কৰিম বুলি ভাবি আছে, তো সোনকালে ফৰ্ম ফিল আপটো যাতে কৰি লয় আৰু আপোনালোকে নৱোদয়ৰ কাৰণে প্ৰস্তুতি কৰিব আৰম্ভ কৰে। কাৰণ বেছি সময় নাই আমাৰ হাতত, মাত্ৰ ৪ মাহ আছে আমাৰ হাতত এণ্ট্ৰেঞ্চৰ কাৰণে। ৪ মাহতকৈ কম সময় আছে কাৰণ জানুৱাৰী ১৮ তাৰিখে পৰীক্ষা আৰু আজি হ'ল ২২ ছেপ্টেম্বৰ। তো সেইকাৰণে সোনকালে আপোনালোকে ফৰ্ম ফিল আপটো কৰক। আৰু আকৌ এবাৰ সকলোকে বহুত বহুত ধন্যবাদ। আগন্তুক দিনলৈ এনেকুৱাকৈ সহায় সহযোগিতা আপোনালোক সকলো ফালৰ পৰা লাগিব।